আপোনালোকে মোক কেৱল মোৰ ল'ৰাটোক মোলৈ ঘূৰাই আনি দিয়ক, মোৰ আৰু একো নালাগে। ভাটাৰ পৰা অনা 50,000 টকা, অলংকাৰ, মোবাইল সকলো লৈ গ'ল। আৰু ঘরের পাশে আসাল বাড়াতে এনেছিলাম 50,000 টাকা। আর গরম চরম তাহলে সব মানে বস্তু নিয়ে গেছে আমার এখানে। মোবাইলে সেবাটা নকে মোবাইলও নিয়ে গেছে গা, সব নিয়ে গেছে গা। মোৰ ল'ৰাটোৰ বাহিৰে একো নালাগে। নিজৰ 3 বছৰীয়া পুত্ৰক বিচাৰি এইদৰে কান্দি উঠিল এগৰাকী দুৰ্ভগীয়া পিতৃ। অভিযোগ অনুসৰি প্ৰায় 6-7 বছৰ পূৰ্বে তেজপুৰৰ ৰাঙাচান গাঁৱৰ চবুৰালীৰ কন্যা আম্বিয়া খাতুনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল মহম্মদপুৰৰ নজৰুল ইছলাম। দীৰ্ঘদিন ধৰি দুৰে সংসাৰ সুন্দৰভাৱে চলি আছিল আৰু তেওঁলোকৰ বুকুলৈ আহিছিল এটি 3 বছৰীয়া পুত্ৰ সন্তান। কিন্তু হঠাতে স্থবিৰ হৈ পৰিল নজৰুলৰ সুখী সংসাৰ। স্বামী নজৰুল ইছলামৰ গুৰুতৰ অভিযোগ, যোৱা 23 আগষ্টত পত্নী আম্বিয়া খাতুনে গাঁওখনৰে মহিৰুদ্দিনৰ পুত্ৰ হাবিজুলৰ সৈতে পলায়ন কৰে। কেৱল এয়াই নহয়, ইটা ভাটাৰ পৰা আগধন হিচাপে কষ্টৰে সংগ্ৰহ কৰা 50,000 টকা, সোণৰ গহনা আৰু মোবাইল ফোনো লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে নজৰুলে। আমার নাম নুরুল ইসলাম, বাপের নাম মানিক আলী, মোহাম্মদপুর বাড়ি আমাগো। তে আমি বিয়ে করছিলাম তেজপুর 5-6 বছর আগে। সেই বড়টা মানে ভালো কয়েকদিন সংসার করলো 5-6 বছর। এটা ছেলে সন্তান এসে 3.5 বছর। তারপরে যাওয়ার রবিবারে 4টা বাজার মহিরুদ্দিনের ফুলার নগে হাবিজুলের নগে গেছে গা। যাওয়ার পরে আমার ঘরে 50,000 টাকা চাল ভাড়া থেকে টেনেছিলাম, আর হাতে শাখা কানের তা এনে সব কোনো বস্তু নিয়ে গেছে, মোবাইল একটা আছে মোবাইলও নিয়ে গেছে গা। তে এখন প্রশাসনে আমি এটা অনুরোধ জানাই যে আমার ছেলে গেছে গা, যে আমার ছেলেটা কিছু করবো না বলে তার কোনো গ্যারান্টি নেই। তো কিছু হওয়ার আগে আমার ছেলেটারে আপনারা আনাদের চেষ্টা করেন, এটাই সবার কাছে অনুরোধ আমার। আমি থানায় এজাহার দিয়ে দিয়েছি একটা বরফটা, এজাহার দেওয়ার পর আসার পরবর্তী সেরার গার্জেনটা উল্টা আমার আর হুমকি দেবেন নিছে, আমার আমি কেস দেবো, হুমকি দিছে আমার এনে মারবো আমারে। এনে পড়াশোনার দাবি জানাই, আমি গরিব মানুষ, আমি তো কোনো ভুল চুল করে নিয়ে এসে দেয়, আমার উপরে কোন হিসেবে তারা এজাহার দিব? আমি যে কোনো ভুল করতাম বা আমার উপরে এজাহার দিয়ে তো আমার কোনো ভুল নাই কে। তো আমি এটা সব কাছে অনুরোধ জানাই, কি করে এখন প্রকাশনে আহে যদি নিমু, আর যদি না আহে তাহলে আমার ছেলেটা আমার দিয়ে দিলে হইলো। হে যদি আহে তো আমি নিমু, আর যদি না আহে তাহলে খালি ছেলেটা দিয়ে দিলে হবো আমার। ক্ৰন্দনৰত পিতৃ নজৰুলে জানিবলৈ দিয়েছে, পত্নী যদি ঘূৰি আহে তেন্তে তেওঁ এতিয়াও গ্ৰহণ কৰিবলৈ সাজু, আৰু যদি পত্নী ঘূৰিও নাহে অন্ততঃ তেওঁ মৰমৰ 3 বছৰীয়া সন্তানটিক যেন ঘূৰাই দিয়া হয়। এই কাতৰ মিনতিৰে নজৰুল ইছলামে বৰপেটা সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। এতিয়া আৰক্ষীৰ উচিত তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য। মানিকালুৰ ল'ৰা নজৰুল ইছলাম তেওঁৰ ভতিজা হয়। তেওঁ বিয়া কৰাইছিল তেজপুৰত। বিয়া কৰাৰ পাছত 6-7 বছৰ ধৰি বিয়া কৰাইছিল, তাৰ 3.5 বছৰ এটা বাচ্চা হৈছে। ইয়াৰ মাজত মানে এই মহিৰুদ্দিনৰ ল'ৰা হাবিজুৰৰ লগত পুখুৰীয়া প্ৰেমত লিপ্ত হৈ আছে। আমি নাজানো, বিচাৰো হৈছে তাৰ লগত, কিন্তু সিহঁতৰ গাৰ্জেনে কোনো ধৰণৰ এক্টিভ লোৱা নাই। নালোৱাৰ পাছত এনেকৈ কৰি চলি আছে। যোৱা 23 তাৰিখ ৰবিবাৰে সিহঁতৰ এই মহিৰুদ্দিনৰ ল'ৰাৰ লগত হাবিজুৰৰ লগত ছোৱালীটো পলাই গৈছে। সিহঁতে এজাহাৰ দিছে ল'ৰাটো ভাল, আমি জানো সিহঁতৰ বাপেক থাকাতেও নাই, দ্বিতীয় বিয়া কৰাইছে, বেলেগ জেগাত গুচি গৈছে, মাৰটা আছিল মৰি গৈছে। গতিকে ভাল ল'ৰা, আমি জানো যে এই মহিৰুদ্দিনৰ ল'ৰা হাবিজুৰৰ এনেকুৱা 18 বছৰৰ ল'ৰা এটাই এজনৰ তিলৈ পলুৱাই যে গৈছে, সিহঁতৰ এই এপাৰ এখন দিয়া হৈছে, সিহঁতৰ কিন্তু উচিত শাস্তি হ'ব লাগে। আমি প্ৰশাসনক দাবী জনাওঁ যাতে হাবিজুৰৰ ইমান শাস্তি দেখি যাতে এই অঞ্চলৰ মানুহে কভিউঠে, যাতে এনেকুৱা কাম কায়ো নকৰে। বাচ্চা আছে, এই বাচ্চাটোক অতি শীঘ্ৰে ঘূৰাই আনিব লাগে, আৰু এই তিৰিটোক আৰু এই হাবিজুৰক ইমান শাস্তি দিব লাগে যাতে শাস্তি দেখি আমাৰ মহম্মদপুৰ গাঁৱৰ কোনোবাই এনেকুৱা প্ৰকাৰে প্ৰেম নকৰে। হয়, 1.5 বছৰ ধৰি সম্পৰ্ক তাৰ লগত, সিহঁতৰ লগত আৰু মানে সিহঁতৰ গাৰ্জেন তৰফৰ থেকে বহি মিলামিছ কৰি দিছিল। তাৰপাছত তেওঁ এনেকুৱা মানে কৰি থাকে। আমি জানামতে এই কালাম চৰ্দাৰৰ কাম কৰি থাকে। কালামৰ পৰা সি 50,000 টকা লৈছে, সি ঘৰত দিব বুলি কৈছে, মাটি পেলাব। আৰু গইনা চইনাটো এই কাম কৰে। তাৰমানে ল'ৰাটো সিধা চন্তা বহিছে, তিৰিয়ে যি কয় সিয়ে শুনে, মোবাইল এটা কিনি দিছে, সেইগিলা লৈ গুচি গৈছে। এটা নিষ্পাপ 3 বছৰীয়া শিশু আৰু এজন ভুক্তভোগী পিতৃৰ এই আকুল আহ্বানৰ পিছত আৰক্ষীয়ে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়। নিয়ামত আলীৰ ৰিপৰ্ট, বেকি এক্সপ্ৰেছ।